हेलो फ्रेंड्स चलित काटार विश्वकप फुटबलर एन खेलक लै चलिसे व्यापक चर्चा। खेलखन विश्व फुटबलर ध्वजाबाहक आर्जेन्टिना और फुटबलर शिशु सऊदी आरबर मजत सकलोके आचरित कर खेलखनत सऊदी आरबे मारिले विजयर हाहि। पिछे खेलखन परिचालना करा रेफारीजन सम्प्रति बातरिर शीर्षत आपलोके जानेने रेफारीजनक पुलिसे ग्रेप्तार करिছিল। आर्जेन्टिना सऊदी आरबर खेलखनत तेओर सिद्धान्तर भावे तीनिटाকৈ गोल बातिल करा হৈছিল। अवশেষত এই ৰেফাৰীৰ বিষয়ে জনা গৈছে এক অবিশ্বাস্য আৰু উত্তেজনাপূৰ্ণ তথ্য। একেৰাহে 36খনকৈ খেলত পৰাজয় নোহোৱাকৈ আত্মবিশ্বাসৰ তুংগত আছিল আৰ্জেন্টিনা। কিন্তু বিশ্বকাপ 2022ৰ সংস্কৰণত হট ফেভাৰিট লিঅনেল মেছিৰ দলক প্ৰথমখন খেলত সৌদি আৰবে 2-1 গলত পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছে। চলিত বিশ্বকাপত এইটোৱে এতিয়ালৈকে আটাইতকৈ ডাঙৰ অঘটন বুলি গণ্য কৰা হয়। স্বাভাৱিকতে নাৰ্ভাছ আৰ্জেন্টিনা আৰু সকলোকে চমক দিয়া সৌদি আৰবৰ ফুটবলাৰসকল আলোচনাৰ শীৰ্ষত, বিশেষকৈ সৌদিৰ গোলৰক্ষক আলভাৰেজ। কিন্তু ইয়াৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে খেলখনৰ ৰেফাৰী স্লাভকো ভিনচিছে। তেওঁৰ সিদ্ধান্তৰ বাবে বাতিল হয় আৰ্জেন্টিনাৰ তিনিটাকৈ গোল। অফছাইডৰ বাবে সেই গোলসমূহৰ পৰা বঞ্চিত হয় আৰ্জেন্টিনা। ইয়াৰ উপৰিও তেওঁ বিভিন্ন মুহূৰ্তত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এই খেলখনত তেওঁৰ সৌদি আৰবৰ প্ৰতি সমৰ্থন আছিল বুলি বহু সমালোচকে ক'ব বিচাৰে। ইণ্ডিয়ান এক্সপ্ৰেছকে ধৰি একাধিক সংবাদ মাধ্যমত এনে তথ্য পোহৰলৈ আহিছে। কেৰিয়াৰৰ এই যাত্ৰাৰ মাজতে তেওঁ হঠাতে বাতৰিৰ শিৰোনাম হৈ পৰিছিল। অৱশ্যে খেলপথাৰৰ কোনো কৃতিত্বৰ বাবে নহয়, বাহিৰৰ এটা ঘটনাৰ বাবেহে। জনা যায় যে 2020 চনত বছনিয়াৰ ভিয়েনা চহৰৰ এটা কেবিনৰ পৰা তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ, অস্ত্ৰৰ চোৰাং ব্যৱসায় আৰু যৌন কাৰ্যকলাপত জড়িত থকাৰ বাবেহে ভিনচিক গ্ৰেপ্তাৰ কৰা হৈছিল। পুলিচে কেবিনত তালাচী চলাই 14 পেকেট কোকেইন, 10টা আগ্নেয়াস্ত্ৰ, 3টা বুলেট প্ৰুফ জেকেট আৰু 10,000 ইউৰো জব্দ কৰিছিল। একে সময়তে 9গৰাকী মহিলা আৰু 26গৰাকী পুৰুষক উদ্ধাৰ কৰা হৈছিল। ভিনচিছে নাও এখনত অন্য 3জনৰ সৈতে ঘৃণা নদীৰে পলাই যাবলৈ চেষ্টা কৰিছিল। অৱশ্যে পিছত তেওঁক আৰক্ষীয়ে মুকলি কৰি দিছিল, কিয়নো তেওঁৰ বিৰুদ্ধে থকা অভিযোগ প্ৰমাণিত হোৱা নাছিল। তদন্তত প্ৰকাশ পাইছিল যে ভিনচিছৰ এই দলটোৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল। মূলতঃ আৰক্ষীয়ে তেওঁক ছাৰ্বিয়ান মডেল টিয়ানা মেক্সিভিছৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহতহে গ্ৰেপ্তাৰ কৰিছিল। টিয়ানাৰ বিৰুদ্ধে আছিল বহু অপৰাধজনক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ। পিছত ভিনচিয়ে কৈছিল যে আৰক্ষীয়ে আমাক গ্ৰেপ্তাৰ কৰিছিল, জেৰা কৰিছিল। এইটো স্পষ্ট হ'ল যে এই চক্ৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই, গতিকে তেওঁলোকে মোক মুকলি কৰি দিলে। এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। ভুল সময়ত ভুল স্থানত আছিল ভিনচিছ। ফলত তেওঁৰ জীৱনত এক কলা অধ্যায় এটা যোগ হৈছিল, য'ত তেওঁৰ ৰেফাৰীৰ কেৰিয়াৰো সমাপ্ত হ'ব পাৰিলেহেঁতেন। ইফালে আৰ্জেন্টিনাই বিশ্বকাপৰ প্ৰথম খেলত পৰাজিত হোৱা এইবাৰেই প্ৰথম নহয়। ইয়াৰ আগতো তেওঁলোকে 5বাৰ বিশ্বকাপৰ আৰম্ভণি খেলত পৰাজয় বৰণ কৰিছে। পিছে প্ৰথমখন খেলত পৰাজিত হৈও বিশ্বকাপ জিকাৰ অভিলেখ গঢ়িছে স্পেইনে। ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত পৰাজিত হোৱাৰ পিছতো 2010 চনৰ দক্ষিণ আফ্ৰিকাত হোৱা ফিফা বিশ্বকাপ খিতাপ জিকিছিল দেশখনে। কিন্তু সেই অভিলেখৰ অংশীদাৰ হ'ব পাৰিবনে আৰ্জেন্টিনা? এতিয়া আৰ্জেন্টিনাকে ধৰি সমগ্ৰ বিশ্বৰ ফুটবল অনুগামীসকলৰ মুখত এনে প্ৰশ্ন শুনা গৈছে।